মাটির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিকুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত এই যাত্ৰাটো বৰ কঠিন আপোনালোকে কোৱাৰ নিচিনাকৈ 25টা বৰ্ষ অতিক্ৰম কৰা ইমান সহজ নহয় কিন্তু আমি বহু বাধা অতিক্ৰম কৰি আজি আমাৰ আজিৰ দিনটোত উপনীত হৈছোঁ এইখিনি কাম কৰিবলৈ আমাৰ বহুত কষ্ট হৈছে কিন্তু তথাপিও এই কষ্টৰ মাজতো এটা আনন্দ লাভ কৰিছোঁ কিয়নো আজি আমাৰ মাজৰ পৰা জাক জাক ল'ৰা ছোৱালী ওলাই গৈছে এই অৰ্গেনাইজেশ্যনত কাম কৰা আৰু এই অৰ্গেনাইজেশ্যনৰ পৰা বহু শিল্পীৰ জন্ম হৈছে বহু অভিনেতা অভিনেত্ৰীৰ জন্ম হৈছে বহুখিনি সমাজত কাম কৰা মানুহৰ জন্ম হৈছে আৰু তেওঁলোকক আমি আজিৰ দিনটোতে কিন্তু তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকৰ সহায় নহ'লে আমি কেতিয়াও এই কাম কৰিবলৈ নোৱাৰিলোহেঁতেন আৰু হৰাইজন ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনে বিভিন্ন ধৰণৰ চৰকাৰী কামো এটা সময়ত আমি কৰিছিলোঁ যিবিলাক এৱেৰনেছৰ ওপৰত সজাগতামূলক কাম তাৰ ভিতৰত আমি ডাইনী হত্যাৰ বিৰুদ্ধে কাম কৰিছোঁ আমি মদ ভাং ড্ৰাগছ এইবিলাকৰ বিৰুদ্ধে আমি নাটকৰ যোগেৰে সজাগতা সৃষ্টি কৰিছোঁ বিনামূলীয়া চকু চিকিৎসা শিবিৰ স্বাস্থ্য পৰীক্ষা শিবিৰৰ পৰা আৰম্ভ কৰি যিবিলাক বৃত্তিমূলক শিক্ষা সেই শিক্ষাও আমি প্ৰদান কৰিছোঁ হৰাইজনৰ এই যোগেৰে গতিকে আজি আহি আমি বিশেষতঃ ভাৰতবৰ্ষৰ এখন ৰাজ্যও বাকী নাই য'ত আমাৰ হৰাইজন ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনে নাটক কৰা নাই আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত আমি কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছোঁ ইতিমধ্যে আমি প্ৰায় নাটকৰ ক্ষেত্ৰখনত প্ৰায় 20টা বছৰ আমি অতিক্ৰম কৰিলোঁ হৰাইজনৰ ফালৰ পৰা গতিকে এই যাত্ৰাত যিসকল আমাৰ শুভাকাংক্ষী যিসকল আমাৰ প্ৰতি সদায় মৰম স্নেহ আশীৰ্বাদ আছে তেওঁলোকলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোক অবিহনেও আমাৰ এই অনুষ্ঠান কেতিয়াও সফল হ'ব নোৱাৰে আপোনালোকে আহিছে আমাক এইকণ সুবিধা দিছে কথাখিনি কোৱাৰ কাৰণে তাৰ কাৰণে আপোনালোকৰ ওচৰত 2025 বঁটাটো আমি শ্ৰদ্ধাৰ কবি সাহিত্যিক বিশিষ্ট ব্যক্তি আমাৰ তেখেত নীলিম কুমাৰ ডাঙৰীয়া তেখেতক আমি এইবাৰ হৰাইজন বঁটা 2025 তেখেতক আমি দিছোঁ আৰু তেখেতৰ যি কবিতা সেই কবিতাই অসমত এক বৈপ্লৱিক সূচনা কৰিছে যি কবিতাৰে এখন সমাজৰ পৰিৱৰ্তনৰ দিশ তেখেতে দৰ্শন কৰিছে গতিকে তেখেতক আমি তেখেতৰ ওচৰত নথৈ কৃতজ্ঞ আৰু তেখেতে আমাৰ এই বঁটা গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিছে গতিকে আৰু বিশেষ বঁটা বিভিন্ন ক্ষেত্ৰত আমি প্ৰদান কৰিছোঁ নাটকতেই হওক সমাজ সেৱাতেই হওক নতুবা সাংবাদিকতাৰ ক্ষেত্ৰতেই হওক সকলো ক্ষেত্ৰতে আমি বঁটা প্ৰদান কৰিছোঁ আৰু ইয়াৰ ভিতৰত আমি প্ৰায় 35গৰাকী ব্যক্তিক আজি ইয়াত বঁটা প্ৰদান কৰা হৈছে আৰু অদূৰ ভৱিষ্যতেও আমি সকলোৰে এনেদৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি হৰাইজনক ইয়াতকৈও উচ্চ শিখৰলৈ লৈ যাওঁ